নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহত যদি আপুনি ক'ৰবাত সাপৰ মুখ দেখা পায় তেনে তৎক্ষণাত বুটলি লৈ আনি আপোনাৰ ঘৰত এটা কাম কৰক। আপোনাৰ জীৱনত কোনোদিন ধনৰ নাটনি নহয়। মহাদেৱৰ কৃপাত লক্ষ্মী বাস হ'ব আপোনাৰ ঘৰত আৰু ধন টকা পইচাৰ ক্ষেত্ৰত আপুনি কেতিয়াও আনৰ ওচৰত হাত পাতিব নালাগে। স্বয়ং মহাদেৱে নাগৰাজ বাসুকীক দিয়া বৰ অনুসৰি শাস্ত্ৰমতে শাওণ মাহত যিজনে মহাদেৱৰ নাম স্মৰণ কৰি এই উপায় কৰে তেওঁ লক্ষ্মী প্ৰাপ্তি হয়। ইয়াৰ উপৰিও এই উপায় কৰাৰ ফলত আপোনাৰ শত্ৰু একেবাৰে নাইকিয়া হ'ব। শত্ৰুৱে কেতিয়াও আপোনাক একো অপকাৰ কৰিব নোৱাৰে। এই উপায় কৰাজনৰ ঘৰত স্বয়ং লক্ষ্মী বাস হৈ যেনেকৈ ধন বিচাৰে তেনেকৈ ধন প্ৰাপ্তি হয়। মহাদেৱৰ বৰ অনুসৰি সাপ হৈছে ধন ৰক্ষক। সাপ হৈছে মহাদেৱৰ পৰম ভক্ত। এক আখ্যান অনুসৰি মহৰ্ষি কাশ্যপ আৰু পত্নী কুদ্দুৰ এখন নাগপুত্ৰ আছিল আৰু সকলোতকৈ জ্যেষ্ঠ আছিল শেষনাগ। সেই শেষনাগেই হৈছে অনন্ত সৰ্প। শেষনাগ ভগৱান বিষ্ণুৰ অতি প্ৰিয় হোৱাৰ বাবে ভগৱান বিষ্ণুৰ বৰ অনুসৰি চিৰকাল চিৰদিন ভগৱান বিষ্ণুৰ চৰণত সেৱা কৰাৰ সুযোগ পায়। বিষ্ণু ভগৱানৰ শয্যা হিচাপে ভগৱানৰ লগত থাকে। আনফালে বাসুকী আছিল মহাদেৱৰ প্ৰিয় শিষ্য। সেয়েহে বাসুকীয়ে বহু বছৰ তপস্যা কৰি শিৱক সন্তুষ্ট কৰি শিৱৰ লগত থাকি ভক্তি কৰাৰ সুযোগ বিচাৰিলে। আশুতোষ মহাদেৱে বাসুকীক নিজৰ লগত ৰখাৰ বৰ প্ৰদান কৰি নিজৰ ডিঙিত ধাৰণ কৰিলে। সেয়েহে মহাদেৱৰ ডিঙিত বাসুকী নাগ থাকে আৰু নাগৰাজ মহাদেৱৰ অতিকে প্ৰিয়। যদি কোনো লোকে শাওণ মাহত সাপৰ মুতেৰে দুটা কাম কৰিব পাৰে তেনে স্বয়ং মহাদেৱৰ কৃপাত লক্ষ্মী প্ৰাপ্তি হৈ সেই ব্যক্তিৰ জীৱনত কেতিয়াও ধনৰ অভাৱ নহয়। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম শাওণ মাহত সাপৰ মুতেৰে নিজৰ ঘৰত কি কাম কৰি ৰাখিব পাৰিলে যিমান দুখীয়া বা ধনহীন ব্যক্তি হ'লেও মহাদেৱৰ কৃপাত সেই ব্যক্তিৰ ভাগ্য পৰিৱৰ্তন হৈ ধনৰ ক্ষেত্ৰত আটাইতকৈ সুখী হ'ব পাৰে। ধন লাভৰ বাবে শাওণ মাহত কি উপায় কৰিব লাগে আৰু সাপৰ মুতেৰে মহাদেৱৰ নাম লৈ কি উপায় কৰি থ'ব পাৰিলে মহাদেৱৰ বিশেষ কৃপাত যিমান ডাঙৰ ইচ্ছা থাকিলেও সেই ইচ্ছা পূৰণত সহজ হৈ পৰে। গতিকে আপুনি যদি ধনৰ সুখ কামনা কৰে নাইবা আপোনাৰ মনত যিকোনো আশা আছে সেই আশা পূৰণ কৰিব বিচাৰে তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ'। মাত্ৰ 11 মিনিট সময় খৰচ কৰি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই কথাসমূহ জানি শাওণ মাহত সাপৰ মুতেৰে কাম দুটা কৰি ৰাখিব পাৰে তেনে মহাদেৱ শিৱ ভগৱানৰ কৃপাত ধনৰ ক্ষেত্ৰত সেই ব্যক্তিৰ সমান ধনী ব্যক্তি কোনোৱেই হ'ব নোৱাৰিব। সেয়েহে ভিডিঅ'টো যদি শেষ পৰ্যন্ত চাই শাওণ মাহত কাম দুটা কৰি ৰাখিব পাৰে তেনে ধন লাভৰ লগতে মনৰ আশা পূৰণ কৰি নিশ্চয় সুখী হোৱাৰ সুযোগ পাই উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত মহাদেৱক ভক্তি মনেৰে ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। আপুনি নিশ্চয় সাপৰ মুখ দেখিছে। যিসকলে দেখিছে তেওঁলোকে হয়তো অনুভৱ কৰিব পাৰে সাপৰ মুখ দেখাৰ লগে লগেই প্ৰথমে নিজৰ শৰীৰত এক অদ্ভুত শিহৰণ বা কম্পন আহে। শৰীৰত শিৰা উপশিৰা জিকাৰ খাই উঠে। স্কিনত দেখি হয়তো কিছু অনুভৱ কৰিব পাৰিছে। শাওণ মাহত যদি হঠাৎ আপুনি সাপৰ মুখ দেখা পায় এয়া আপুনি সাধাৰণ সংকেত বুলি কেতিয়াও নাভাবিব। এয়া হৈছে আপোনাৰ ভাগ্য সলনিৰ সংকেত। আপোনাৰ পুৰণাৰ দুখ কষ্টৰ অন্তৰ দিন আহিছে। আপোনাৰ দুখৰ দিন উকলি সুখৰ দিনৰ নিজৰা বোৱাৰ সময় আহিছে। শাস্ত্ৰ অনুসৰি শাওণ মাহত সাপৰ মুখ দেখাৰ লগে লগেই তেওঁৰ জীৱনত বাধামুক্ত হয়। যদি সাপৰ মুখ ঘৰলৈ আনিব পাৰে শাওণ মাহত তেনে তেওঁৰ বাবে ধনৰ দুৱাৰ খোল খাই পৰে। সাপে যেতিয়া মুঠ সলায় ইয়াৰ অৰ্থ এয়াই যে পুৰণি জীৱন এৰি নতুন শক্তিৰে আগবঢ়া। যাৰ জীৱনত পৰিৱৰ্তন হোৱাৰ সময় আহে, যাৰ জীৱনত দুখ দৰিদ্ৰতাৰ অন্ত পৰে তেওঁ শাওণ মাহত সাপৰ মুখ দেখিবই আৰু সেই মুঠ যদি আনি ঘৰত ভিডিঅ'ত কোৱাৰ দৰে কাম দুটা কৰিব পাৰে মহাদেৱৰ শক্তিৰ দ্বাৰা তেওঁৰ জীৱনত উন্নতি আহিবই। শাওণ মাহত সাপৰ মুখ দেখিলে কিছুমান ভুল কৰিব নালাগে। বহু মানুহে সাপৰ মুখ দেখা পালেই ভৰিৰে স্পৰ্শ কৰি আঁতৰাই পেলায়, কিন্তু শাওণ মাহত এনে কাম কৰিলে আপুনি আপোনাৰ সৌভাগ্যক ভৰিৰে মোহাৰি পেলোৱাৰ দৰে হ'ব। বহুতেই আকৌ সাপৰ মুখ দেখাৰ লগে লগেই ঘৃণাত মুখ কোচাই দিয়ে বা তাৰ পৰা আঁতৰি যায়। কিন্তু শাওণ মাহত সাপৰ মুখ দেখাৰ পাছত এনে কৰা মানেই নিজৰ সৌভাগ্যক আওকাণ কৰি দুৰ্ভাগ্যক নিমন্ত্ৰণ কৰা হয়। শাওণ মাহত সাপৰ মুখ দেখি ভুলতো অৱহেলা নকৰিব।
দেখাৰ মাত্ৰকেই মহাদেৱক স্মৰণ কৰি কিবা প্ৰকাৰে ঘৰলৈ আনিবলৈ চেষ্টা কৰিব। যদি এনে সংকেত পোৱাৰ পাছতো আপুনি কিবা প্ৰকাৰে সেই সাপৰ মুঠ এৰি থৈ আহে, তেনে আপোনাৰ হাতলৈ অহা ধন হেৰুৱাৰ ভয় হ'ব। ভাগ্যই আপোনাক এৰি আঁতৰি পলাব। শাওণ মাহত সাপৰ মুঠ দেখা মানেই কোনোবা দিশত আপোনাৰ উন্নতি কৰাৰ সুযোগ আহিছে। জ্যোতিষশাস্ত্ৰ আৰু তন্ত্ৰশাস্ত্ৰ মতে শাওণ মাহত পোৱা সাপৰ মুঠ বগা ৰত্ন সদৃশ, যি জীৱনৰ দৰিদ্ৰতা শেষ কৰি সজীৱতা আনে। সেই সাপৰ মুঠ সঠিক প্ৰয়োগে নিষ্পত্তিকো কোটিপতি কৰে। জ্যোতিষশাস্ত্ৰৰ মতে এটা চকু থকা নাৰিকল, দক্ষিণাৱতী শংখ, একমুখী ৰুদ্ৰাক্ষ, মেকুৰীৰ গৰ্ভনালৰ দৰে শাওণ মাহত দেখা সাপৰ মুঠৰো ক্ষমতা থাকে, যি মানুহৰ ভাগ্য সলনি কৰি সৌভাগ্যশালী কৰিব পাৰে 24 ঘণ্টাৰ ভিতৰত। সেয়েহে শাওণ মাহত হঠাৎ সাপৰ মুঠ দেখাটো অতি শুভ মুহূৰ্ত বুলি জ্যোতিষশাস্ত্ৰ আৰু তন্ত্ৰশাস্ত্ৰই মত পোষণ কৰিছে। শাওণ মাহত সাপৰ মুঠ দেখা পোৱা মানেই হৈছে ধন দৌলতৰ গৰাকী হোৱাৰ সুযোগ অহা। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শাওণ মাহত সাপৰ মুঠ দেখি সেই মুঠ তুলি আনি কি উপায় ঘৰত কৰিব লাগে। শাওণ মাহত পোৱা সাপৰ মুঠেৰে কি উপায় কৰিলে স্বয়ং মহাদেৱৰ কৃপাত দৰিদ্ৰ নাশ হৈ হঠাৎ ধন প্ৰাপ্তি হৈ কোটিপতি হোৱাৰ সুযোগ আহে। যদি হঠাৎ আপুনি যদি শাওণ মাহত সাপৰ মুঠ দেখা পায়, যিকোনো প্ৰকাৰে ঘৰলৈ লৈ আনিব। সেই সাপৰ মুঠ যদি ঘৰলৈ আনি মহাদেৱৰ নাম লৈ তাত গংগাজল ছটিয়াই শাওণ মাহৰ সোমবাৰত শুদ্ধ অন্তৰেৰে মহাদেৱৰ নাম লৈ কল বৃক্ষত মেৰাই বান্ধি ৰাখিব পাৰে ঘৰৰ উত্তৰ দিশত, তেতিয়া ধন প্ৰাপ্তি হয়। সেই ব্যক্তিৰ ভাগ্যত ধনৰ যোগ হয়। চাকৰি, ব্যৱসায়, কৰ্ম যিয়েই নকৰক কিয়, সেই ব্যক্তিৰ জীৱনত ধনৰ অভাৱ কেতিয়াও নহয়। জীৱনত ধনৰ সমস্যা নাথাকে। স্বয়ং মহাদেৱৰ কৃপাৰ দ্বাৰা সেই ব্যক্তিৰ ভাগ্যত ধন সংযোগ নিশ্চিত হয়। আৰু এনে কাৰ্যৰ জৰিয়তে সেই ব্যক্তি যিমান দৰিদ্ৰ হ'লেও কম দিনৰ ভিতৰতে ধনৰ ক্ষেত্ৰত অভূতপূৰ্ব সফলতা আনি প্ৰভাৱশালী হ'ব পাৰে। ইয়াৰ উপৰিও শাওণ মাহত যদি সাপৰ মুঠ দেখা পায়, সেই মুঠ আনি যদি কাউৰীৰ বাঁহৰ সৈতে বান্ধি বা কাউৰীৰ পাখিৰ সৈতে বান্ধি ঘৰত ৰাখিব পাৰে বা ঘৰত এটা কাম কৰিব পাৰে, তেনে আপোনাৰ ভাগ্যত মহালক্ষ্মী বাস হ'ব, যাৰ ফলস্বৰূপে ধনৰ পাছত আপুনি দৌৰিব কেতিয়াও নালাগে, ধনে আপোনাৰ পাছত দৌৰিব। যদি কোনো ব্যৱসায় কৰা ব্যক্তিয়ে এই কাম কৰিব পাৰে, তেনে সেই ব্যৱসায় ইমানেই প্ৰভাৱশালী হ'ব, ক্ষুদ্ৰ ব্যৱসায়ো কম দিনত বৃহৎ ব্যৱসায়লৈ ৰূপান্তৰিত হৈ ধন সম্পদ মান সন্মানেৰে জিলিকি উঠিব। ঘৰতেই হওক বা আঁতৰতেই হওক, যদি শাওণ মাহত আপুনি সাপৰ মুঠ দেখা পায়, তেনে সেই মুঠ মহাদেৱৰ নাম লৈ বা ওম নমঃ শিৱায় মন্ত্ৰটি উচ্চাৰণ কৰি আপুনি তুলি আনিব। সেই সাপৰ মুঠটো এটা কাউৰী পাখিৰ লগত অকণমান ৰঙা অথবা বগা কাপোৰেৰে এটা টোপোলা কৰিব। কাউৰী পাখিৰ লগত নকৰিও আপুনি কাউৰী বাঁহৰ লগতো কৰিব পাৰে। সেই টোপোলাটো আপোনাৰ ঘৰৰ উত্তৰ দিশত বা উত্তৰ পূব দিশত ওলোমাই বান্ধি ৰাখিব। শাওণ মাহত সাপৰ মুঠেৰে কৰা এই কামৰ ফলত আপোনাৰ ঘৰত লাহে লাহে ধনৰ বৃদ্ধি হ'বলৈ ধৰিব আৰু আপোনাৰ ধনৰ অভাৱ দূৰ হ'ব। এই বস্তুটো যদি আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানত ৰাখিব পাৰে, তেনে লাহে লাহে ব্যৱসায় প্ৰতিষ্ঠান প্ৰসাৰ হ'ব আৰু আপোনাৰ ওচৰলৈ প্ৰচুৰ পৰিমাণে ধন আহিব। যিসকলে জানে তেওঁলোকে শাওণ মাহত এই কাম কৰে আৰু নিজৰ দৰিদ্ৰতা দূৰ কৰি সুখী হৈ উপকৃত হ'ব পাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক শাওণ মাহত সাপৰ মুঠেৰে কি উপায় কৰি ৰাখিব পাৰিলে স্বয়ং মহাদেৱৰ কৃপাত ইচ্ছা পূৰণত সফলতা পায়। আপোনাৰ যদি মনত কোনো ডাঙৰ ইচ্ছা আছে, সেয়া লাগিলে যিমান ডাঙৰ ইচ্ছাই নহওক, চাকৰি, ব্যৱসায়, প্ৰেম, পাৰিবাৰিক নাইবা ডাঙৰ কিবা ইচ্ছা আছে, আৰু যদি শাওণ মাহত কেনেবাকৈ আপুনি সাপৰ মুঠ দেখা পায়, তেনে সেই সাপৰ মুঠটো ঘৰলৈ আনি তাত গংগাজল ছটিয়াই শুদ্ধ কৰিব। শাওণ মাহৰ সোমবাৰৰ এটাত আপুনি মহাদেৱৰ নাম স্মৰণ কৰি শিৱ ফটো, শিৱ মূৰ্তি নাইবা শিৱ মন্দিৰলৈ গৈ সেই সাপৰ মুঠটো মহাদেৱৰ বাবে মালা কৰি মহাদেৱক পিন্ধাই নিজৰ মনৰ ইচ্ছা প্ৰকাশ কৰিব। যদি আপুনি এনেকৈ কৰিব পাৰে, তেনে মহাদেৱৰ কৃপাত আপোনাৰ সেই আশা দিনটোৰ ভিতৰত পূৰণ হ'ব। যদি আপুনি এই কাম কৰাৰ সময়ত মহাদেৱক জলাভিষেক কৰায় সৰ্পৰ মালা মহাদেৱক অৰ্পণ কৰে, ইচ্ছা পূৰণৰ লগতে ৰোগমুক্ত হ'ব পাৰে। এই কাম যদি কোনো লোকে বেমাৰ ব্যাধিত ভুগি কষ্ট যন্ত্ৰণা পাই থাকে, তেনে লোকে যদি কৰে, শাওণ মাহত মহাদেৱৰ কৃপাত ৰোগমুক্ত হ'ব পাৰিব। সঠিক নিয়মত যদি কোনো ব্যক্তিয়ে এই কাম কৰে, তেনে স্বয়ং ভোলানাথৰ কৃপাত খুব সোনকালেই মনৰ আশা আকাংক্ষা পূৰণ কৰাৰ সুযোগ পাব। আৰু যদি শত্ৰু বেছি, তেনে যদি শাওণ মাহত আপুনি সাপৰ মুঠ দেখা পায়, তেনে সেই সাপৰ মুঠ তুলি আনিব
আৰু গংগা জলেৰে আপুনি সেই সাপৰ মুখ ধুব। সেই সাপৰ মুটত আপুনি ক'লা চিয়াহীৰে ৭০ বুলি লিখিব বা ৭০ নাশ বুলি লিখিব। তাৰ তলত ওম নমঃ শিৱায় বুলি লিখি সেই সাপৰ মুঠ টুকুৰা আপুনি এটা সৰু টোপোলা কৰিব। আৰু সেই টোপোলাটো যদি আপুনি লগত লৈ ফুৰিব পাৰে, তেনে যি শত্ৰুৱে আপোনাক শত্ৰুতা কৰিব, সেই শত্ৰুক শিৱশক্তিৰ দ্বাৰা সদায় পৰাভূত হ'ব। আৰু সেই শত্ৰুৱে আপোনাৰ বাবে শত্ৰুতা কৰোঁতে তেওঁৰ গা জ্বলি পুৰি মৰিব। সৰ্পৰ বিষৰ দৰে তেওঁৰ গাত বিষ হ'ব। এনে কাম যদি আপুনি শত্ৰু থকাৰ পাছত শাওণ মাহত সাপৰ মুঠ দেখা পালে কৰিব পাৰে, তেনে আপোনাৰ ক্ষেত্ৰত সেই শত্ৰুৱে কেতিয়াও শত্ৰুতা কৰিব নোৱাৰে। আপুনি সদায় শত্ৰুমুক্ত হৈ চলিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, শাওণ মাহত যদি কেনেবাকৈ সাপৰ মুঠ বা সাপৰ ছাল দেখা পায়, তেনে অনাদৰ নকৰি তৎক্ষণাত লৈ আনিব। নিজৰ সমস্যা অনুসৰি এইসমূহ কাম কৰক। ধনৰ সুখৰ লগতে মনৰ আশা পূৰণ হোৱাত স্বয়ং মহাদেৱৰ কৃপা পাই ধন্য হ'ব পাৰিব। আশা কৰিছোঁ নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব এই কামসমূহ কৰি। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।